Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে কিছুমান ইনফৰমেশ্যন শ্বেয়াৰ কৰিম about চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ। ঠিক আছে, চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰৰ পোষ্ট অহা বছৰ আপোনালোকৰ অহাৰ সম্ভাৱনা আছে। এতিয়া আপোনালোকে ভাবিব যে 2025ত ৰিজাল্ট দি গৈছে, সো নেক্সট ইয়াৰ কেনেকৈ CDPOৰ পোষ্ট আহিব। সো ইয়াতে CDPO ৰিক্ৰুট কৰা আসাম গভৰ্ণমেণ্টৰ দুটা ডিপাৰ্টমেণ্ট আছে। এতিয়া 2019ত যেতিয়া ৰিক্ৰুটমেণ্ট হৈছিলে 73টা ভেকেঞ্চি, সেইটো এটা বেলেগ ডিপাৰ্টমেণ্ট আছিলে। আৰু 2023ত 49টা ভেকেঞ্চিৰ কাৰণে যোনটো ৰিক্ৰুটমেণ্ট হৈ গ'ল, তাৰে ফেব্ৰুৱাৰীত ৰিজাল্ট দিছিলে মেৰিট লিষ্ট, ফাইনেল মেৰিট লিষ্ট 2025ৰ। চ' তাৰে 49টা ভেকেঞ্চিজ তেওঁলোকে লৈছিলে CDPO এণ্ড এলাইড ছাৰ্ভিচেছ। ঠিক আছে, চ' এতিয়া যদি আমি এই দুটাত মই ক'লোৱে 2019ত হৈছিলে 73টা ভেকেঞ্চিৰ কাৰণে, সেইটো এটা বেলেগ ডিপাৰ্টমেণ্ট আছিলে, ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট আছিলে। আৰু 2023ত যোনটো এডভাৰটাইজমেণ্ট ওলাইছে 49টা ভেকেঞ্চিৰ কাৰণে, তাৰে ফাইনেল মেৰিট লিষ্টটো ফেব্ৰুৱাৰী 2025ৰ ৰিলিজ কৰিলে, সেইটো উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আছিলে। ঠিক আছে, দুইটা ডিপাৰ্টমেণ্ট বেলেগ বেলেগ আছিলে। আৰু এতিয়া নেক্সট যোনটো আপোনালোকৰ এডভাৰটাইজমেণ্ট ওলাব 2026ত, সেইটো ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ হয়তো ওলাব পাৰে। ঠিক আছে, CDPO আৰু এলাইড ছাৰ্ভিচেছ। এতিয়া এলাইড ছাৰ্ভিচেছ মানে কি? এলাইড ছাৰ্ভিচেছ মানে আপোনালোকৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ CDPOৰ বাহিৰেও যদি এলাইড ছাৰ্ভিচৰ কথা কয়, একেই ইকুইভেলেণ্ট ৰেংকৰ কিছুমান বেলেগ অফিচাৰ থাকে, নট অনলি চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ, বাট এনেকুৱা থাকে ডেপুটি ডাইৰেক্টৰ থাকে, ডেপুটি ডাইৰেক্টৰ অফ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট বা তেনেকুৱা ধৰণৰ সেই তেনেকুৱা পষ্টবিলাক কিছুমান থাকে, সেইবিলাকক এলাইড ছাৰ্ভিচ কেডাৰ বুলি কয়। ঠিক আছে, চ' একেই হয়, ইকুইভেলেণ্ট হয় ৰেংকত, চেলাৰী ষ্ট্ৰাকচাৰো একেই থাকে, খালি CDPO এণ্ড এলাইড ছাৰ্ভিচেছ বুলি আহে, কাৰণ CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰৰ বাহিৰেও বাকী অন্য ডেপুটি ডাইৰেক্টৰ বা অন্যান্য তেনেকুৱা ইকুইভেলেণ্ট পোষ্টত আপোনালোকৰ ৰিক্ৰুট কৰা হয়। ঠিক আছে, এতিয়া যদি 2026ৰ কথা কওঁ, তেতিয়াহ'লে এই ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত CDPO এণ্ড এলাইড ছাৰ্ভিচৰ পোষ্ট আহিব পাৰে। কিমান পোষ্ট আহিব সেইটো গম নাপাওঁ, কিন্তু আপোনালোকে যদিহে CDPOৰ কাৰণে এক্সপিৰিয়েণ্ট হয়, যদি CDPO পৰীক্ষাটো জেনুইনলি দিম বুলি ভাবিছে, তেতিয়াহ'লে দিব পাৰে। ঠিক আছে, ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট আৰু চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ, উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট দুইটা বেলেগ বেলেগ, তাৰে মই ডিফাৰেঞ্চটো কম, কিন্তু তাৰ আগতে মই আপোনালোকক এটা বস্তু জনাই লৈছোঁ। ঠিক আছে, মেগ্ৰ' হিল পাব্লিকেশ্যনে এখন কিতাপ আগবঢ়াইছে, সেইখনৰ নাম এন ইন্ট্ৰডাকশ্যন টু আছাম জেনেৰেল নলেজ। এইটো 6th এডিশ্যন। ঠিক আছে, এইটো 6 নম্বৰ এডিশ্যন হয়। পুৰণা এডিশ্যনবিলাক নিকিনি পেলাই এই 6th এডিশ্যনটো কিনিব, ইয়াতে লেটেষ্ট কাৰেণ্ট এফেয়াৰ্ছবিলাক পাই যাব। এন ইন্ট্ৰডাকশ্যন টু আছাম জেনেৰেল নলেজ এইখন কিতাপ হয়। এইখন কিতাপ আপোনালোকৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে হৈ যাব, শৈলেন বৈশ্য ছাৰে লিখা। আৰু ইয়াতে আপোনালোকে মেগ্ৰ' হিল এডছ বুলি এটা কি বুলি কয় এপ আছে, আপোনালোকে প্লে ষ্ট'ৰত মই এপটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম, সেইটো ডাউনলোড কৰি ল'লে ইয়াতে কি বুলি কয় ফ্ৰী আৰু এক্সক্লুচিভ এক্সেছ পাই যাব। ইয়াতে প্ৰেক্টিছ টেষ্ট, এক্সপাৰ্ট ছেশ্যনছ, প্ৰিপেৰেশ্যন ষ্ট্ৰেটেজি আৰু বহুতখিনি পাই যাব তাতে। ঠিক আছে, মেগ্ৰ' হিল যোনটো এজ বুলি যোনটো এপ আছে তাতে। আৰু এই কিতাপখন নট অনলি ইংলিছ বাট আছামিজ মিডিয়ামতো এভেইলেবল আছে। ঠিক আছে, মই আছামিজ মিডিয়ামখনৰ কথাও দেখাই দিছোঁ। অসমৰ সাধাৰণ জ্ঞানৰ পৰিচয়। ঠিক আছে, এন ইন্ট্ৰডাকশ্যন টু আছাম জেনেৰেল নলেজ, এইখন অসমীয়াতো আছে, ইংলিছতো আছে। মেগ্ৰ' হিলে আগবঢ়োৱা, শৈলেন বৈশ্যই লিখা। ঠিক আছে, আৰু মেগ্ৰ' হিল এজৰ যোনটো এপ আছে, সেইটো আপোনালোকে কি বুলি কয় প্লে ষ্ট'ৰত পাই যাব। ইয়াতে গৈ পেলাই এনেকুৱা ধৰণৰকৈ প্লে ষ্ট'ৰত এনেকৈ আহিব, মেগ্ৰ' হিল এডছ এক্সাম প্ৰিপেৰেশ্যন এপ বুলি। চ' এই এপটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে লিংকত গৈ পেলাই এপটো ডাউনলোড কৰি পেলাই ইয়াৰ পৰা যোনখিনি ফ্ৰী এক্সেছ পাব, ষ্টাডি মেটেৰিয়েলছ আছে, সেইখিনি ল'ব পাৰিব। আৰু লগতে এই কিতাপকেইখনৰ মই যদি চাওঁ, তেতিয়াহ'লে অসমীয়াখনৰ যদি আপোনালোকক দেখুৱাওঁ, এতিয়া ছাপ'জ মই আছামিজ যোনখন বুক আছে এন ইন্ট্ৰডাকশ্যন টু আছাম জেনেৰেল নলেজ, ইয়াতে অসমীয়া বুকখনৰ কণ্টেণ্টখিনি গোটেইখিনি অসমীয়াতে আছে। ইয়াতে দেখিছে গোটেই কণ্টেণ্টখিনি অসমীয়াতে আছে, এইটো কণ্টেণ্ট পেজ হয়। আৰু লগতে আপোনালোকে যদি বাকী হেৰিবিলাক চাই, গোটেইখিনি কণ্টেণ্টছবিলাক চাই, এই গোটেইখিনি বস্তু গোটেই অসমীয়াতে আছে। ঠিক আছে, এইখিনি কাৰেণ্ট এফেয়াৰ্ছ হয়, ইম্পৰ্টেণ্ট ষ্টেট নিউজ এণ্ড ইভেণ্টছ অফ 2025, এইখিনি গোটেইখিনি অসমীয়াতে আছে। আৰু এই অসমীয়া কিতাপৰ লিংকটো পাৰ্চেছ লিংক, কিনিব পৰা যোনটো লিংক হয়, সেইটো ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম। আৰু যোনটো ইংলিছ কিতাপ আছে, ইংলিছৰ বুকখনৰো গোটেই কণ্টেণ্টছখিনি ইংলিছতে আছে গোটেইখিনি বস্তু। আৰু এই ইংলিছৰ বুকখনৰ লিংকটো মই আপোনালোকক ভিডিঅ' ডেছক্ৰিপশ্যনতে শ্বেয়াৰ কৰিম, আপোনালোকে চাই ল'ব। লগতে কমেণ্ট ছেকশ্যনটো পিন কৰি দিম, আপোনালোকে লৈ ল'ব পাৰিব। ইয়াতে মেপছ গোটেইবিলাক বস্তু ডিটেইলছ আছে। অসমীয়া ইংলিছ দুইখনে একে, খালি এখনত আছামিজ ভাৰ্জন হয়, এখন ইংলিছ ভাৰ্জন হয়। ঠিক আছে, চ' গোটেইখিনি বস্তু ডিটেইলছত আছে, মেপছৰ পৰা আদি কৰি গোটেইখিনি। আৰু লগতে ইয়াতে আপোনালোকে মেগ্ৰ' হিল এডছৰ স্ক্ৰেচ কাৰ্ড পাব, ইউনিক কুপন কোড এটা পাব। ইয়াতে আপোনালোকে ইনষ্ট্ৰাকশ্যন দি আছে কেনেকৈ এক্সেছ কৰিব লাগে যোনখিনি ষ্টাডি মেটেৰিয়েলছ থাকে। ইয়াতে ষ্টেপ বাই ষ্টেপ 1ত স্কেন কৰিব লাগিব QR কোডটো, ষ্টেপ 2ত QR কোডটো এপ্লাই কৰিব লাগিব, ষ্টেপ 3ত লগ ইন আৰু একাউণ্ট এটা ক্ৰিয়েট কৰিব লাগিব, ষ্টেপ 4ত আপোনালোকে কমপ্লিট কোৰ্চ
কোৰ্ছ এনৰোলমেণ্টটো কৰিব পাৰিব আৰু ষ্টেপ 5ত কোৰ্ছবিলাকৰ এক্সেছ পাই যাব ঠিক আছে সো ইয়াতে গোটেইখিনি বস্তু এইখিনি বস্তু কিতাপত দিয়া আছে কিতাপখনতে আছে আপোনালোকে চাই ল'ব পাৰিব ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিব তাতে কিতাপ লগতে মেগ্ৰহিল এজৰ এপৰ লিংকটো আৰু লগতে দুইখন আছামিজ আৰু ইংলিছ মিডিয়াম দুইখন কিতাপৰে আপোনালোকৰ লিংকবিলাক দিয়া আছে পাৰ্চেছ লিংক ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিব এতিয়া যদি আমি ভিডিঅ'টোলৈ আহোঁ তেতিয়াহ'লে ইয়াতে চাব সোশ্যাল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট আৰু চাইল্ড ডেভেলপমেণ্ট উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ ডিফাৰেঞ্চটো কি হয় দ্য মেইন ডিফাৰেঞ্চ ইজ দ্যাট সোশ্যাল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট হেজ এ ব্ৰডাৰ মেণ্ডেট টু প্ৰভাইড ৱেলফেয়াৰ এণ্ড ছাপৰ্ট টু এ ডাইভাৰ্ছ গ্ৰুপ ইনক্লুডিং চিলড্ৰেন উইমেন দি এল্ডাৰলি এণ্ড পাৰ্চনছ উইথ ডিছেবিলিটিছ ঠিক আছে ইয়াতে সোশ্যাল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টে এটা ব্ৰডাৰ এৰিয়া কভাৰ কৰে য'ত চিলড্ৰেন থাকিব উইমেন থাকিব মানে আমাৰ শিশুসকল থাকিব মহিলাসকল থাকিব এল্ডাৰলি বয়োজ্যেষ্ঠ লোকসকল থাকিব আৰু পাৰ্চনছ উইথ ডিছেবিলিটিছ মানে ফিজিকেলি হেণ্ডিকেপ সকলো ইয়াতে ইনক্লুডেড থাকে কিন্তু উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টত অকল হেজ এ মোৰ স্পেচিফিক ফ'কাছ অন দি প্ৰটেকশ্যন কেয়াৰ এণ্ড ডেভেলপমেণ্ট অফ উইমেন এণ্ড চাইল্ড থ্ৰু স্কিমছ লাইক দি ইণ্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট ছাৰ্ভিচেছ সেইখিনি ঠিক আছে বাকী উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টে অকল জাষ্ট উইমেন আৰু চিলড্ৰেনৰ ডেভেলপমেণ্টৰ ওপৰত প্ৰটেকশ্যন কেয়াৰ আৰু ডেভেলপমেণ্টৰ ওপৰত ফ'কাছ কৰে বেছিকৈ আৰু লগতে যোনবিলাক স্কিমছ আছে ইণ্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট ছাৰ্ভিচেছ আৰু আপোনালোকে যোনটো CDPৰ এলাইড ছাৰ্ভিচেছ কেইটাৰ আছে এলাইড ছাৰ্ভিচত আপোনালোকে ইণ্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট ছাৰ্ভিচৰ ডেপুটি ডাইৰেক্টৰো হ'ব পাৰে সেইটো CDPৰ নিচিনা ইকুইভেলেণ্ট ৰেংকে হয় ঠিক আছে ইয়াতে এছেঞ্চিয়েলি এতিয়া উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট এছপেক্ট ইজ এ ছিগনিফিকেণ্ট এণ্ড স্পেচিয়েলাইজ পাৰ্ট অফ দি লাৰ্জাৰ ছ'চিয়েল ৱেলফেয়াৰ ছেক্টৰ ঠিক আছে আৰু আপোনালোকে জানে উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ যোনটো এছপেক্ট হয় সেইটো ছিগনিফিকেণ্ট আৰু স্পেচিয়েলাইজ পাৰ্ট হয় ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ চ' এইবাৰ যোনখিনি পষ্ট ওলোৱাৰ সম্ভাৱনা আছে সেইটো ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ পষ্ট ওলাব কাৰণ 2019ত ওলাইছে বহুত দিন ৰিক্ৰুট কৰা নাই চ' 2019ৰ পৰা এইবাৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত CDPO এণ্ড এলাইড ছাৰ্ভিচৰ ইয়াতে ভেকেঞ্চি 2026ত অহাৰ সম্ভাৱনা বহুত বেছি আছে বহুতখিনি কথা বাৰ্তা শুনি আছোঁ চ' 2026ত আপোনালোকে এক্সপেক্ট কৰিব পাৰে 2026ৰ মানে আপোনালোকে একেবাৰে কি বুলি কয় জানুৱাৰীতে এক্সপেক্ট নকৰিব কিন্তু আপোনালোকে আফটাৰ ইলেকশ্যন আপোনালোকে এক্সপেক্ট কৰিব পাৰে ঠিক আছে আৰু লগতে যদি আমি CDPৰ কোৱালিফিকেশ্যনৰ কথা কওঁ এতিয়া আপোনালোকে মইতো CDPO আহিব বুলি ক'লোঁ কিন্তু আপোনালোকৰ মনত কুৱেশ্যন থাকিব কোৱালিফিকেশ্যন কি লাগিব এক্সামিনেশ্যনৰ পেটাৰ্ণটো কেনেকুৱা হ'ব চ' যিসকলে ফাৰ্ষ্ট টাইম দিম বুলি ভাবিছে তেওঁলোকে এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা কৈ দিছোঁ এইখিনি বস্তু ভালকৈ শুনি ল'ব আকৌ কমেণ্ট ছেকশ্যনত সুধিলে মানে কমেণ্ট ছেকশ্যনত কমেণ্টত এক্সপ্লেইন কৰাটো পচিবল নহয় চ' সেইটো কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ বিষয়ে শুনি ল'ব ঠিক আছে ইয়াতে 3টা প্ৰকাৰৰ কোৱালিফিকেশ্যন আপোনালোকক একচেপ্ট কৰিব ইয়াতে ঠিক আছে 1 2 অৰ 3 ঠিক আছে যিকোনো এটা ইয়াৰ ভিতৰত থাকিব লাগিব ইয়াতে কৈছে প্ৰথমটো হৈ গ'ল গ্ৰেজুৱেট ইন আৰ্টছ ছায়েন্স কমাৰ্চ ঠিক আছে গ্ৰেজুৱেট ইন আৰ্টছ ছায়েন্স কমাৰ্চ মানে ইয়াতে ইঞ্জিনিয়াৰিং কেণ্ডিডেটছে এপ্লাই কৰিব নোৱাৰিব ইয়াতে এনি গ্ৰেজুৱেট বুলি ক'লে মানে যিকোনো গ্ৰেজুৱেট বুলি ক'লে মানে ইয়াতে ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট সোমাই যাব BBA সোমাই যাব BCA সোমাই যাব কিন্তু ইয়াতে গ্ৰেজুৱেট ইন আৰ্টছ ছায়েন্স কমাৰ্চ ইঞ্জিনিয়াৰিংটো এটা টেকনিকেল ডিপাৰ্টমেণ্ট হয় এটা প্ৰফেচনেল কোৰ্চ হয় বা প্ৰফেচনেল ডিগ্ৰী হয় চ' সেইটো ইয়াতে গ্ৰেজুৱেট ইন আৰ্টছ ছায়েন্স কমাৰ্চত নুবুজায় ঠিক আছে আৰ্টছটো কমাৰ্চ আৰু ছায়েন্স সেইকেইটা জেনেৰেলাইজ ডিগ্ৰী হয় যেনেকৈ BA BCom BSc সেইকেইটাক ধৰে ইয়াতে চ' আপোনালোকে BA BCom BSc হ'ব লাগিব গ্ৰেজুৱেট ইন আৰ্টছ ছায়েন্স কমাৰ্চ উইথ হেভিং ফিল'চফি এডুকেশ্যন উইথ চাইক'লজি ইকনমিক্স ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি আৰু ইয়াতে এনেকুৱা নহয় যে আপোনালোকৰ মেজৰ লাগিব আৰ্টছ ছায়েন্স কমাৰ্চত BA BSc BCom হোৱাৰ বাহিৰে যদিহে কেনেবাকৈ যিকোনো এটা ছাবজেক্ট মেজৰ ছাবজেক্ট যিয়ে নাথাকক যদি পাছ কোৰ্চত যদি আপোনালোকৰ ফিল'চফি আছে বা এডুকেশ্যন উইথ চাইক'লজি আছে ইকনমিক্স আছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব মানে ফিল'চফি এডুকেশ্যন উইথ চাইক'লজি নহয় বা ইকনমিক্স ইয়াৰ ভিতৰত যিকোনো এটা ছাবজেক্ট থাকিলে হয় BA BSc আৰু BComত ঠিক আছে কাৰণ BScখিনিত চাগে ফিল'চফি বা এডুকেশ্যন উইথ চাইক'লজি নাথাকিব ইকনমিক্সটো থাকিব চ' যদি কেনেবাকৈ BScত যদি আপোনালোকৰ মেজৰ ছাবজেক্ট লাগিলে মেথছে হওক ইকনমিক্স এজ এ ছাবজেক্ট যদি এজ এ পেপাৰ যদি থাকে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব চ' প্ৰথম কোৱালিফিকেশ্যনটো সেইটো হৈ গ'ল যদি প্ৰথম কোৱালিফিকেশ্যনটো নাই ঠিক আছে তেতিয়াহ'লে ছেকেণ্ডটোত আহি গ'ল graduate in arts science commerce and a postgraduate degree or diploma in social welfare labor and social welfare sociology anthropology criminology from a recognized university jodi he apnalokor arts science commerce BA BSc BCom degree ase logote jodi he philosophy education with psychology by economics nasile graduation tetia hole eta postgraduate degree laibo tar logote postgraduate degree to hobo পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী বা ডিপ্ল'মাটো ছ'চিয়েল ৱৰ্কছত হ'ব লাগিব নহয় বা লেবাৰ এণ্ড ছ'চিয়েল ৱেলফেয়াৰত হ'ব লাগিব যদি সেইটো নাই তেতিয়াহ'লে ছ'চিয়লজিত হ'ব লাগিব ছ'চিয়লজিত নাথাকিলে এন্থ্ৰপলজিত হ'লেও হ'ব বা ক্ৰিমিনলজিত হ'লেও হ'ব ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি ঠিক আছে BA BSc BCom হোৱাৰ পিছত ফিল'চফি এডুকেশ্যন উইথ চাইক'লজি ইকনমিক্স নাথাকিলেও BA BSc BCom যদি যিকোনো ছাবজেক্ট লৈ পেলাই পঢ়ে
তাৰ উপৰি যদি পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী বা ডিপ্ল'মা থাকে ছ'চিয়েল ৱৰ্ক নহয় বা লেবাৰ আৰু ছ'চিয়েল ৱেলফেয়াৰ ছ'চিয়লজি এন্থ্ৰপ'লজি নহয় বা ক্ৰিমিনলজি ইয়াৰ ভিতৰত যিকোনো এটা ছাবজেক্টত যদি পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী বা ডিপ্ল'মা আছে BA BSc BCoমৰ বাহিৰে তেতিয়াহ'লে আপোনালোকে CDPO বা NLI ছাৰ্ভিচত এপ্লাই কৰিব পাৰিব আৰু 3 নম্বৰ কোৱালিফিকেশ্যনটো হৈ গ'ল যদিহে এই প্ৰথম দুটাও নাই তেতিয়াহ'লে যদি আপোনালোকে গ্ৰেজুৱেট হয় চাইল্ড ডেভেলপমেণ্ট বা হোম চায়েন্স বা নিউট্ৰিশ্যনত ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি তেতিয়াও এপ্লাই কৰিব পাৰিব ঠিক আছে চ' এতিয়া যদি আৰ্টছ ছায়েন্স কমাৰ্চৰ গ্ৰেজুৱেট নহৈ পেলাই যদি থাৰ্ড কণ্ডিশ্যনটো যদি আপোনালোকে ফুলফিল কৰে ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনৰ যেনেকৈ গ্ৰেজুৱেট ইন চাইল্ড ডেভেলপমেণ্টত যদি কোনোবাই গ্ৰেজুৱেট কৰিছে হোম চায়েন্সত যদি কোনোবাই গ্ৰেজুৱেট কৰিছে নিউট্ৰিশ্যনত যদি কোনোবাই গ্ৰেজুৱেট কৰিছে ইয়াৰ ভিতৰত তেতিয়াও CDPO এপ্লাই কৰিব পাৰিব চ' আই হোপ আপোনালোকে বুজি পালে এডুকেশ্যন কোৱালিফিকেশ্যনখিনি চ' কেনেবাকৈ যদি বুজি পোৱা নাই বাৰে পেটি ৰিপিটেডলি মোৰ কথাখিনি শুনক মই কি বুজাব বিচাৰিলোঁ এই যিকোনো ইয়াৰ ভিতৰত তিনিটাৰ ভিতৰত যিকোনো এটা যদি আপোনালোকৰ ওচৰত আছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব ঠিক আছে এতিয়া আহি গ'ল স্কিম অফ এক্সামিনেশ্যনৰ স্কিমটোৰ যদি কথা কওঁ তেতিয়াহ'লে এখন কনভেনশ্যনেল এছে টাইপ পেপাৰ থাকিব ঠিক আছে ইয়াতে ইংলিছ থাকিব তাতে এছে প্ৰিচি ৰিপৰ্ট সেইখিনি বস্তু থাকে চ' লাষ্ট টাইম এছে প্ৰিচি ৰিপৰ্ট সেইখিনি বস্তু আহিছিলে এছে প্ৰিচি এণ্ড প্ৰিচি ৰেটিং এক্সেট্ৰা বুলি দিছে এছে প্ৰিচি ৰিপৰ্ট সেইখিনি বস্তু থাকে কনভেনশ্যনেল এছে টাইপ ইয়াতে আপোনালোকে ইংলিছৰ পেপাৰ কনভেনশ্যনেল আহিব 100 মাৰ্কছৰ থাকিব 3 আৱাৰ্ছৰ চ' ইয়াতে আপোনালোকে এছে আহিব প্ৰিচি আহিব আৰু লগতে ৰিপৰ্ট আহিব পাৰে ৰিপৰ্ট বা লেটাৰ ৰাইটিং ইয়াতে থাকিব পাৰে আৰু OMR বেছ মাল্টিপল চইচ অবজেক্টিভ টাইপ পেপাৰ থাকিব ইয়াতে জেনেৰেল নলেজ আৰু অপশ্যনেল ছাবজেক্ট ঠিক আছে জেনেৰেল নলেজ মানে মই ক'লোৱে জেনেৰেল নলেজত বহুতখিনি বস্তু সোমাই থাকে যেনেকৈ হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটি ইকনমি ছায়েন্স এণ্ড টেকনলজি এনভাইৰনমেণ্ট ইক'লজি কাৰেণ্ট এফেয়াৰ্ছ সেইবিলাক থাকিব ঠিক তেনেদৰে অসমৰ ভিতৰতো অসমৰ কাৰণেও আসাম হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটি ইকনমি অসমৰ জেনেৰেল নলেজখিনিও সোমাই থাকিব ইয়াতে চ' সেই অসমৰ জেনেৰেল নলেজখিনি জানিবৰ কাৰণে মই আপোনালোকক ক'লোঁ যে এই কিতাপখন কিনি ল'ব চ' ডেট আপোনালোকৰ হেল্প হয় ঠিক আছে এন ইন্ট্ৰডাকশ্যন টু আসাম জেনেৰেল নলেজ ঠিক আছে ইয়াতে শৈলেন বৈশ্যই লিখা মেগ্ৰহিল টাটা মেগ্ৰহিলৰ হয় এই পাব্লিকেশ্যনৰ চ' ইয়াতে এই কিতাপখনত আপোনালোকে যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ইয়াতে ডেছক্ৰিপশ্যন থাকিব চেপ্টাৰ ৱাইজ থাকিব লগতে MCQজো পাই যাব একো প্ৰব্লেম নহয় আৰু লগতে আপোনালোকে মেগ্ৰহিল এজটো যদি ডাউনলোড কৰি লয় তাতে আপোনালোকে প্ৰেক্টিছ টেষ্ট এক্সপাৰ্ট ছেশ্যনছ প্ৰিপেৰেশ্যন ষ্ট্ৰেটেজি আৰু বহুতখিনি বস্তু ফ্ৰী আৰু এক্সক্লুচিভ এক্সেছ পাই যাব ঠিক আছে ভিডিঅ' ডেছক্ৰিপশ্যনত এই কিতাপ দুখন মই ক'লোৱে অসমীয়া আৰু ইংলিছ দুইটা মাধ্যমতে এভেইলেবল আছে চ' ইংলিছ আৰু আছামিজ দুইখনৰে মই পাৰ্চেছ লিংক শ্বেয়াৰ কৰি দিম ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন আৰু লগতে মেগ্ৰহিল এজৰ যোনটো এপ আছে আপোনালোকৰ প্লে ষ্ট'ৰত পাব কিন্তু এপটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যনত দি দিম আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব ঠিক আছে চ' এতিয়া যদি আহোঁ জেনেৰেল নলেজৰ কথা ক'লেও সেইটো 100 মাৰ্কছৰ থাকিব এইটো মাল্টিপল চইচ কুৱেশ্যনছ থাকিব ঠিক আছে 100টা MCQs থাকিব 100 মাৰ্কছ থাকিব আৰু লগতে অপশ্যনেল ছাবজেক্ট থাকিব ইয়াতে অপশ্যনেল ছাবজেক্টত আপোনালোকৰ ইয়াতে যিকোনো এটা অপশ্যনেল ছাবজেক্ট আপোনালোকে চিলেক্ট কৰিব লাগিব অপশ্যনেল ছাবজেক্ট মানে ইয়াতে যিমানখিনি ছাবজেক্ট আছে তাৰ ভিতৰত যিকোনো এখন পেপাৰ ল'ব লাগিব ঠিক আছে এনি ওৱান টু বি চিলেক্টেড ফ্ৰম দি লিষ্ট অফ অপশ্যনেল ছাবজেক্টছ গিভেন বিলো চ' ইয়াতে অপশ্যনেল ছাবজেক্ট আছে ছ'চিয়েল ৱৰ্কছ লেবাৰ এণ্ড ছ'চিয়েল ৱেলফেয়াৰ ছ'চিয়লজি এন্থ্ৰপ'লজি ক্ৰিমিনলজি চাইল্ড ডেভেলপমেণ্ট হোম চায়েন্স নিউট্ৰিশ্যন ফিল'চফি এডুকেশ্যন উইথ চাইক'লজি বা ইকনমিক্স ইয়াৰ ভিতৰত যিকোনো এটা ছাবজেক্ট আপোনালোকৰ যোনটো ছাবজেক্টৰ লগত ফেমিলিয়াৰ বা আপোনালোকে যোনটো ছাবজেক্ট ভাল পায় বা আপোনালোকে যোনটো ছাবজেক্ট পঢ়ি পেলাই পাৰিম বুলি ভাবিছে ইয়াৰ ভিতৰত যিকোনো এটা ছাবজেক্ট চিলেক্ট কৰিব লাগিব অপশ্যনেল ছাবজেক্ট হিচাপে অপশ্যনেল ছাবজেক্টতো 100টা কুৱেশ্যনছ থাকিব 100 মাৰ্কছ পাৰ কুৱেশ্যন 1 মাৰ্ককৈ 2 ঘণ্টাৰ কাৰণে এক্সাম হ'ব এইটো OMR চিটত অবজেক্টিভ টাইপ কুৱেশ্যনছ আহিব মানে মাল্টিপল চইচ কুৱেশ্যনছ থাকিব এটা কুৱেশ্যনৰ এগেইনষ্টে আপোনালোকৰ 4টা অপশ্যন থাকিব চ' বেচিকলি CDPO গোটেই পৰীক্ষাটোত আপোনালোকে ৰিটেন এক্সামিনেশ্যনৰ যদি কথা কওঁ তেতিয়াহ'লে আপোনালোকৰ টোটেল 3খন পেপাৰ থাকিব ইংলিছখন আপোনালোকৰ ডেছক্ৰিপটিভ পেপাৰ থাকিব এছে প্ৰিচি ৰিপৰ্ট ৰাইটিং লেটাৰ ৰাইটিং তেনেকুৱা ধৰণৰ আহিব কুৱেশ্যন আৰু বাকী জেনেৰেল নলেজ আৰু অপশ্যনেল ছাবজেক্ট এখন পেপাৰ থাকিব 2খন পেপাৰ টেল 3খন পেপাৰ থাকিব ঠিক আছে চ' এইটো হৈ গ'ল স্কিম অফ এক্সামছন আৰু নেক্সট ইণ্টাৰভিউ থাকিব আৰু ইণ্টাৰভিউত আপোনালোকৰ ইয়াতে 37 মাৰ্কছ থাকিব ঠিক আছে ইণ্টাৰভিউত 37 মাৰ্কছ থাকিব এনে একচুৱেলি APSCৰ এক্সামিনেশ্যন ৰুলছ মতে ৰিটেন এক্সামিনেশ্যনৰ যিমান মাৰ্কছ থাকে তাৰে 12.3% ইণ্টাৰভিউত থাকিব লাগে চ' সেই তেনেকৈ যদি চায় তেতিয়াহ'লে 37 মাৰ্কছ ৰাউণ্ডেড ফিগাৰ যদি 12.3 মাৰ্কছকৈ চাওঁ তেতিয়াহ'লে 36.9 হয়গে কিন্তু ইয়াতে 37 ইণ্টাৰভিউত ৰাউণ্ডেড ফিগাৰ কৰিছে চ' ৰিটেন এক্সামিনেশ্যনৰ যিমান মাৰ্কছ থাকে তাৰে 12.3% ইণ্টাৰভিউত থাকিব লাগে এজ পাৰ APSCৰ এক্সামিনেশ্যন ৰুলছ ঠিক আছে চিলেকশ্যন প্ৰচিডিয়াৰ চ' ইয়াতে CDPOত যিহেতু 3খন পেপাৰ আছে 300 মাৰ্কছৰ এগেইনষ্টে 12.3%কৈ কৰিলে ৰাউণ্ডেড অফ কৰিলে ইণ্টাৰভিউত 37 মাৰ্কছ ইয়াতে থাকিব ঠিক আছে চ' 37 মাৰ্কছ ইণ্টাৰভিউ চ' টোটেল আপোনালোকৰ ফাইনেল চিলেকশ্যন হ'ব 300 + 37 337ৰ ভিতৰত যোনে যিমান মাৰ্কছ পায় সেইটো চিলেকশ্যন কিন্তু
কিন্তু ইণ্টাৰভিউ ষ্টেজ চবেই নাপায়গৈ ৰিটেন এক্সামিনেশ্যনত আপোনালোকৰ কাট অফ মাৰ্কছ থাকিব লাগিব তাৰপিছত ইণ্টাৰভিউ হ'ব আৰু ৰিটেন এক্সামিনেশ্যনৰ কাট অফ মাৰ্কছতো আপোনালোকৰ চিলেকশ্যন ৰেচিঅ' এটা মেইনটেইন কৰে 1:5 ৰেচিঅ' চাগে ল'ব ৰিটেন এক্সামিনেশ্যনৰ পৰা ইণ্টাৰভিউলৈ চ' মানে যেটা পষ্ট আহিব 50টা পষ্টৰ এগেইনষ্টে 250 জন কেণ্ডিডেটছক ইণ্টাৰভিউলৈ মাতা হ'ব চ' তেনেকুৱা ধৰণৰকৈ ইয়াতে চিলেক্ট কৰে ঠিক আছে চ' এইটো হৈ গ'ল আপোনালোকে বুজি পালে আৰু লগতে মই যদি কওঁ 2026ত ডেফিনেটলি CDPOৰ ভেকেঞ্চি ওলাব চ' ইয়াতে খালি ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত অহাৰ সম্ভাৱনা বেছি আছে কাৰণ ৰিচেণ্টলি উমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ লৈছিলে 2025ৰ ফেব্ৰুৱাৰীত ফাইনেল মেৰিট লিষ্ট আহিছে চ' তেওঁলোকৰ এতিয়া বৰ্তমান উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ CDPO বা এলাইড ছাৰ্ভিচৰ ভেকেঞ্চিজ নাই ছাৰ্ভিচ কেডাৰ কিন্তু ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট 2019তে ওলাইছিলে 73টা পোষ্ট চ' সেইটো কাৰণে সেইটো ডিপাৰ্টমেণ্টৰ কাৰণে ইয়াতে ৰিক্ৰুইটমেণ্ট হ'ব ঠিক আছে 2026ত চ' ইয়াতে মই দেখি ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত 2019তে 73টা ভেকেঞ্চি ওলাইছিলে চ' এইবাৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত CDPO এণ্ড এলাইড ছাৰ্ভিচৰ ইয়াতে পাব আৰু এলাইড ছাৰ্ভিচ মানে মই কি ক'লোৱে চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ নহয় বা ডেপুটি ডাইৰেক্টৰ ইণ্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট ছাৰ্ভিচৰ ডেপুটি ডাইৰেক্টৰ ইয়াতে লয় চ' সেইবিলাকক এলাইড ছাৰ্ভিচ বুলি কয় তাত তেনেকুৱা আৰু কিবা কিবি পোষ্ট আছে যোনবিলাক মই ইমান বেছি ভালকৈ নামবিলাক নাজানো মই ক'তো নাপালোঁ বাৰু বহুতত খালি ডেপুটি ডাইৰেক্টৰ সেইটো বস্তু পাইছিলোঁ আৰু সেইটো কাৰণে মই ডেপুটি ডাইৰেক্টৰৰ কথা কৈছোঁ আপোনালোকক বাকী অন্য পোষ্টবিলাকৰ নাম হয়তো বেলেগ বেলেগ আছে কিন্তু মই কোনো তেনেকুৱা গভৰ্ণমেণ্ট চ'ৰ্চেছ নাপালোঁ এলাইড ছাৰ্ভিচবিলাকৰ নামবিলাক কি খালি ডেপুটি ডাইৰেক্টৰ বুলি এটা ছাৰ্ভিচ আছে বুলি গম পাওঁ ইণ্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট ছাৰ্ভিচৰ ডেপুটি ডাইৰেক্টৰ খালি বাকী অন্য এলাইড পোষ্টবিলাকৰ কথা ইয়াতে গম নাপাওঁ ঠিক আছে চ' সেইটো কাৰণে এইখিনি হৈ গ'ল ইনফৰ্মেশ্যন চ' আপোনালোকে যদি CDPOৰ কাৰণে জেনুইনলি প্ৰিপেৰেশ্যন কৰিম বুলি ভাবিছে তেতিয়াহ'লে এতিয়াৰ পৰাই কৰি থাকক আৰু লগতে অপশ্যনেল ছাবজেক্ট এতিয়াৰ পৰাই চিলেক্ট কৰি পেলাই এতিয়াৰ পৰাই অলপ অলপ পঢ়া আৰম্ভ কৰি দিয়ক কাৰণ MCQs আহিব চ' অপশ্যনেল ছাবজেক্টৰ যিকোনো MCQ কিতাপ উঠাই লওক অনলাইন পাই যাব এভেইলেবল চ' তাৰ পৰা আপোনালোকে প্ৰিপেৰেশ্যন কৰা ষ্টাৰ্ট কৰি দিয়ক চ' বাকী এইখিনি আছিলে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কাৰোবাৰ কিবা ডাউট থাকিলে কমেণ্ট ছেকশ্যনত নিশ্চয় সুধিব আৰু বাকী মই যদি আকৌ যদি কওঁ তেতিয়াহ'লে আপোনালোকে টাটা মেগ্ৰ' হিল এজৰ যোনটো এক্সাম প্ৰিপেৰেশ্যন এপ আছে সেইটো ডাউনলোড কৰি দিব ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যনত এপ ডাউনলোড লিংকটো দি দিম তাতে গৈ পেলাই আপোনালোকে ফ্ৰী এক্সেছ ষ্টাডি মেটেৰিয়েলছৰ পাই যাব ইয়াতে এপটোত চ' এই এপটো ডাউনলোড কৰি ল'ব ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যনত লিংক দি দিম আৰু লগতে আপোনালোকৰ আছাম জেনেৰেল নলেজৰ যোনখন এন ইণ্ট্ৰডাকশ্যন টু আছাম জেনেৰেল নলেজ ইংলিছ ভাৰ্জন আৰু এন ইণ্ট্ৰডাকশ্যন টু আছাম জেনেৰেল নলেজ অসমীয়া ভাৰ্জন অসমৰ সাধাৰণ জ্ঞানৰ পৰিচয় এই দুখন কিতাপ আপোনালোকে লৈ ল'ব মেগ্ৰ' হিলৰ ভিডিঅ' ডেছক্ৰিপশ্যনতে পাৰ্চেছ লিংক দিয়া আছে গোটেইখিনি বস্তু আছে ডিটেইলছত আপোনালোকে কিতাপকেইখন ভাল পাব এইকেইখন কিতাপৰ মই নিজেও পঢ়োঁ মোৰ তাতো আছে কিতাপকেইখন চ' মই নিজে মোৰ ফালৰ পৰা যদি মই জেনুইনলি ৰিভিউ দিব বিচাৰোঁ কিতাপকেইখন বহুত ভাল আৰু শৈলেন বৈশ্য আপোনালোকে জানে কুইজ মাষ্টাৰ কম্পিটিটিভ এক্সাম এক্সপাৰ্ট তেওঁৰ বহুতখিনি নিজৰ কোচিং ইনষ্টিটিউটো আছে চ' সেইটো কাৰণে আপোনালোকে তেওঁৰ এক্সপাৰ্ট হিচাপে এইখিনি বস্তু ইয়াতে বনাইছে আৰু মেগ্ৰ' হিলৰ আপোনালোকে নামটো জানে বহুত বেছি টাটা মেগ্ৰ' হিলৰ বহুত বেছি ভাল নাম আছে যদিহে পাব্লিকেশ্যন হাউচ হিচাপে যদি চাওঁ তেতিয়াহ'লে আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যনত পাৰ্চেছ লিংক দিয়া আছে দুইখন কিতাপৰে অসমীয়া মাধ্যম ইংলিছ মিডিয়াম দুইখনৰে আছে আপোনালোকে পাৰ্চেছ কৰিব পাৰিব আৰু মেগ্ৰ' হিল এজৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যনত শ্বেয়াৰ কৰিছোঁ ঠিক আছে চ' বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে বাকী এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে নাই ছাবস্ক্ৰাইব কৰি ল'ব বাকী আজিৰ ভিডিঅ'টো ইমানে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম